এতিয়া এটো চোৱা এই আকৃতিটোৰ পৰিসীমা কিমান হ'ব দিয়া আছে এটোৰো দিয়া হৈ আছে 4 মিটাৰ এখিনি পা এখিনিলে 0.5 সেন্টিমিটাৰ এখিনি পা এখিনিলে আকৌ 2.5 সেন্টিমিটাৰ এখিনি পা এখিনিলে আকৌ 2.5 সেন্টিমিটাৰ এখিনি পা এখিনিলে 0.5 সেন্টিমিটাৰ আকৌ এখিনি পা এখিনিলে কিমান 4 সেন্টিমিটাৰ আকৌ এখিনি পা এখিনিলে 1 সেন্টিমিটাৰ গুটেকিটা যোগ দিয়া হৈ আছে এটা কি উলিয়াব দিছে পৰিসীমা চোৱা পৰিসীমা উলিয়াব দিছে মানে এই গুটেটোৰ কি দিঘ উলিয়াবলে দিছে এতিয়া একদম প্ৰথম অংকটোৰ নিচিনা তোমালোকে একদম কাটাকুটি কৰি ভাগ চাক কৰি থাকিব নালাগে কিয় নালাগে প্ৰথম অংকটোত আমি গুটেকিটা বাহুৰ যোগটো নাজানিছিলো এতিয়া ইয়াত একদম সিধা সিধিকে খুদিছে একদম স্ট্ৰেট খুদিছে সিধা ৰাস্তা এটোৰ যোগ দিয়া হৈ আছে এটোৰো দিয়া হৈ আছে এটোৰো দিয়া হৈ আছে গুটেকিটাৰে যোগ দিয়া হৈ আছে হয় একো এক্সট্ৰাকে কুলিয়াই থাকিব নালাগে হয় যেহেতু গুটেকিটা ধুনিয়াকে দিয়া হৈ আছে পৰিসীমাহে উলিয়াব দিছে এই গুটে ধুনিয়াকে দূৰত্বটো যদি আমি এখিনি পাবলে আৰম্ভ কৰো এই গুটে এনেকে যাওতে আমি কিমান যাব লাগিব হেতুহে উলিয়াব দিছে পৰিসীমা উলিয়াব দিছে গটিকে গুটেকিটা এই বাহুটো 1 যোগ এই বাহুটো 4 যোগ এই বাহুটো 0.5 তাছত এই বাহুটো 2.5 তাৰ পিছত এই বাহুটো 2.5 তাৰ পিছত আকৌ এই বাহুটো 0.5 তাৰ পিছত আকৌ এই বাহুটো 4 হল এটোটো ধৰিলো একদম এই গুটেকিটা দশমিকৰ যোগ দেখিছানে দশমিকৰ যোগ বিয়োগ পূৰণ হৰণ কিমান গুৰুত্বপূৰ্ণ কিমান ইম্পৰ্টেন্ট এটো চোৱা গুটেকিটা যোগ কৰি দিয়া গুটেকিটা আমি কেনেকে যোগ কৰিম 1 4 টো ইয়াত বঢ়িব হয় নহয় 0.5 টো এনেকে বঢ়িব 2.5 টো এনেকে বঢ়িব আকৌ 2.5 টো এনেকে বঢ়িব তাছত আকৌ 0.5 টো এনেকে বঢ়িব তাৰছত 4 টো বঢ়িব যোগ কৰিলে কিমান হ'ব পাছে পাছে 10 10 পাছে 15 15 পাছে 20 ৰ 0 উকলিব 2 4 এ 2 এ কিমান 6 6 এ 2 এ 8 8 এ 2 এ কিমান 10 10 এ 4 এ কিমান হ'ব আৰু এক এটা আছে নহয় এটো 1 15 গটিকে আনসাৰটো কিমান হ'ব 15 দশমিকৰ পিছত থকা শূন্যটোৰ কাম নাই গটিকে কিমান হ'ব 15 সেন্টিমিটাৰ মানে অপচন ডি টো কম পালানে কিমান সহজ আছিলে গম পালা এনেকুৱা অংক আহিলে তোমালোকে এনেকে কৰিব লাগিব গটিকে পৰিমিতিৰ চেপ্টাৰটো পঢ়োতে তোমালোকৰ দশমিকৰ যোগ বিয়োগ পূৰণ হৰণ খুব দৰকাৰী লগতে কেতিয়াবা ভগ্নাংশৰ পূৰণো আহি থাকে তোমালোকৰ তাৰ পিছতে সমীকৰণবোৰ কেনেকৈ সমাধান কৰে হেখিনি লাগিব হল গটিকে এখিনি যিমান প্ৰেক্টিস কৰিবা তোমালোকৰ কাৰণে এখিনি হিমান সহজ হ'ব দেই গটিকে এই অংকখিনি এনেকুৱা ধৰণৰ অংকবোৰ তোমালোকে প্ৰেক্টিস কৰি থাকা আৰু লগতে কিহৰ প্ৰেক্টিস কৰিবা মই আকৌ এবাৰ কৈ দিছো আয়ত বৰ্গ ত্ৰিভুজ এই তিনিউটাৰে অকল কাৰ্লি আৰু পৰিসীমা উলিওৱাৰ অংকবোৰ প্ৰেক্টিস কৰিলে তোমালোকৰ কাৰণে হৈ যাব বাকি এক্সট্ৰাকে তোমালোকে একো পঢ়িব নালাগে দেই যেহেতু পৰীক্ষা তোমালোকৰ পালেহিয়ে গটিকে ক্লাছবোৰৰ লগতে তোমালোকে নিজেও পঢ়া শুনা কৰি থাকা সকলোৰে কাৰণে পৰীক্ষালৈ কি থাকিলে শুভেচ্ছা থাকিলে থ্যাংক ইউ